আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। আপোনালোকৰ কাৰণে ডাঙৰ এটা আপডেট লৈ আহিছো। যিমানজনে অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ৱেইট কৰি আছিল ইমান দিনৰ পৰা, ফাইনেলি সেইটো সময় আহি পাইছে। যিমানজনে 3rd গ্ৰেড আৰু 4th গ্ৰেডত এপ্লাই কৰি ৰিটেন এক্সামৰ কাৰণে ৱেইট কৰি আছিল, ফাইনেলি আপোনালোকৰ সন্মুখত সেইটো ডেট আহি পাইছে। আমাৰ CM ছাৰে নিজে মুখে কৈ দিছে যে কিমান তাৰিখৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামসমূহ আৰম্ভ কৰা হ'ব আৰু কিমান তাৰিখৰ পৰা অসম পুলিচৰ ফিজিকেল টেষ্টটো আৰম্ভ কৰা হ'ব। মই ভালকে জানো, আপোনালোকে মোৰ মুখৰ পৰা শুনাতকৈ যদি CM ছাৰে নিজে মুখে কয় তেতিয়াহ'লে শুনি আপোনালোকে ভাল পাব। তো মই চেষ্টা কৰিম CM ছাৰৰ মুখেৰে আপোনালোকক শুনাই দিবলৈ। তো CM ছাৰৰ মুখেৰে ডেটটো আপোনালোকক শুনাই দিয়াৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3ৰ পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম 3য় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। বানপানীৰ সাহায্য অভিযানৰ লগে লগে চৰকাৰখনৰ আন কামবিলাকো যাতে সমান্তৰালভাৱে চলাই ৰাখিব পাৰোঁ, তাৰ বাবে আজি মই নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ। য'তেই মই যাওঁ তাতেই আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা, মামা, পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে, কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য। তো আপোনালোকে নিশ্চয় শুনিছে যে 3rd গ্ৰেডৰ এক্সামসমূহ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। গ্ৰেড 4ৰ এক্সামসমূহ 20 আৰু 27 অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। আৰু আমাৰ অসম পুলিচৰ যিবিলাক ফিজিকেল ইণ্টাৰভিউ, এইটো 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব, তাৰপিছত চলি থাকিব যিমান দিন চলিব লগা আছে। তো আপোনালোকে নিশ্চয় শুনি পালে ডেট কেইটা সমূহতো কিমান তাৰিখৰ পৰা আপোনাৰ এক্সাম আৰম্ভ হ'বলৈ গৈ আছে। তো আপোনাৰ সন্মুখত সময় ইমান বেছি নাই, আপোনাৰ সন্মুখত মাত্ৰ
এটা মাহহে আছে, আপোনালোকে নিজকে যিমান কষ্ট দিব পাৰে, নিজকে যিমান ৰেডি কৰিব পাৰে ৰেডি কৰাই ৰাখক ইণ্টাৰভিউৰ দিনা এটা ভাল নাম্বাৰ আনিবলৈ। আৰু মই আছো, মই সদায় মানে কামনা কৰি থাকো, আপোনাৰ কাৰণে দোৱা কৰি থাকো যে অহা বছৰত যিমানজনে মোৰ ভিডিঅ' চাইছে চবৰে লগত মিলাই কিনে মই এদিন হলেও ডিউটি কৰিম। তো ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ লগৰকেইটাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰো। জয় হিন্দ, জয় ভাৰত।